নমস্কাৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাষ্ট্ৰীয় পৰ্যায়ৰ কথা বতৰাবিলাক আমি কিয় আলোচনা কৰিব লাগে? বিজেপিয়ে যিকোনো সময়ত ৰাষ্ট্ৰক আগত ৰাখে। বৰ্তমান ৰাষ্ট্ৰক আগত ৰখাৰ নামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আগত ৰাখে। এতিয়া নিৰ্বাচনৰ বতৰত অসমতো তেনেধৰণৰ মন্তব্য নেতাসকলে প্ৰকাশ কৰিছে যে এইবাৰ নিৰ্বাচন নৰেন্দ্ৰ মোদী বনাম কংগ্ৰেছৰ অমুক নেতা হ'ব। অৰ্থাৎ নৰেন্দ্ৰ মোদীক ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে তেওঁলোকে এক প্ৰকাৰ ক'ব বিচাৰিছে আৰু ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰধানমন্ত্ৰীক আগত ৰাখি তেওঁলোকে ৰাজনীতি কৰিব বিচাৰিছে। যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাষ্ট্ৰীয় ছবি হিচাপে তেওঁলোকে আগুৱাই দি নিৰ্বাচনত অৱতীৰ্ণ হয়, তেনে সময়তে ৰাষ্ট্ৰীয় পৰ্যায়ত চলি থকা কথা বতৰাবিলাকো আমি নিশ্চিতভাৱে আলোচনা কৰিব লাগিব। কংগনা ৰাণাৱত বিতৰ্কিত অভিনেত্ৰী কংগনা ৰাণাৱতক বিজেপিৰ ফালৰ পৰা লোকসভাৰ টিকট প্ৰদান কৰা হৈছে। বহুতেই হয়তো এই কথা কল্পনাও কৰা নাছিলে কংগনা ৰাণাৱতে টিকট লাভ কৰিব বিজেপিৰ ফালৰ পৰা। হিমাচল প্ৰদেশৰ যি মন্দি সমষ্টিৰ পৰা তেওঁক টিকট প্ৰদান কৰা হৈছে। মন্দি সমষ্টিৰ কিছু নেতাকৰ্মীয়ে হয়তো ভাবিছিলে যে কংগনা ৰাণাৱতে টিকট লাভ কৰিব, কিন্তু গোটেই দেশখনৰ বাকী যি জনসাধাৰণ আছে, আনকি বিজেপি নেতাকৰ্মীয়েও হয়তো ভবা নাছিলে যে কংগনা ৰাণাৱতক এনেদৰে তেওঁলোকে টিকট প্ৰদান কৰিব লোকসভা নিৰ্বাচনৰ কাৰণে। কংগনা ৰাণাৱতক টিকট প্ৰদান কৰাৰ পিছতে আৰু এটা কথা চৰ্চালৈ আহিছে যে ব্ৰিজভূষণ শৰণ সিঙক বিজেপিয়ে পুনৰ টিকট প্ৰদান কৰিব নেকি। ব্ৰিজভূষণ শৰণ সিং বৰ্তমান উত্তৰ প্ৰদেশৰ কেশৰগঞ্জ সমষ্টিৰ পৰা তেওঁ সাংসদ হৈ আছে আৰু ইয়াৰ লগতে তেওঁ ৰেছলিং ফেডাৰেশ্যনৰ সভাপতি কিছুদিন আগলৈকে আছিলে। ৰেছলিং ফেডাৰেশ্যনৰ সভাপতি হোৱা অৱস্থাত ব্ৰিজভূষণ শৰণ সিঙে কিদৰে মহিলাৰ সৈতে যৌন আতিশয্যত লিপ্ত হৈছিলে তেনেধৰণৰ অভিযোগ উত্থাপন হৈছিলে আৰু সেই অভিযোগৰ চাৰ্জশ্বিট পৰ্যন্ত আদালতত তেওঁলোকে দাখিল কৰিছিলে, কিন্তু ইয়াৰ পিছতো ব্ৰিজভূষণ শৰণ সিঙক গ্ৰেপ্তাৰ নকৰিলে। আনকি তেওঁৰ ওপৰত কোনো ধৰণৰ মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় যি নেতাসকল আছে তেওঁলোকৰ ফালৰ পৰা প্ৰকাশ কৰা দেখা নগ'ল। কংগনা ৰাণাৱতক টিকট প্ৰদান কৰাৰ পিছত আচৰিত হ'বলগীয়াও কিছু কথা আছে, কাৰণ কংগনা ৰাণাৱত সেইগৰাকী অভিনেত্ৰী যিগৰাকীয়ে 2014 চনত ভাৰতখন স্বাধীন হৈছিল বুলি, প্ৰকৃত স্বাধীনতা 2014 চনত লাভ কৰিছে বুলি কৈছিলে। ইয়াৰ জৰিয়তে তেওঁ অকল বিজেপিক তৈলমৰ্দন কৰাই নাছিলে, ভাৰতৰ সেই স্বাধীনতা সংগ্ৰামীসকলে যিসকলৰ ত্যাগ আৰু বলিদানৰ ফলত ভাৰতবৰ্ষখনে স্বাধীনতা লাভ কৰিছিলে সেই সকলকো অপমান কৰিছিলে। এই কথাবিলাক তেতিয়া আলোচনা হৈছিলে। কিন্তু সেইগৰাকী অভিনেত্ৰীক যেতিয়া বিজেপিয়ে টিকট প্ৰদান কৰিলে, যি বিজেপিয়ে নিজকে ৰাষ্ট্ৰীয় দল বুলি কয়, ভাৰত মাতাৰ কথা কয়, বিভিন্ন ধৰণৰ তেওঁলোকে ৰাষ্ট্ৰীয় তেনেকুৱা ইছ্যুবিলাক আনে আৰু সেইগৰাকী অভিনেত্ৰীক বিজেপিয়ে টিকট প্ৰদান কৰিলে যি ভাৰতৰ পূৰ্বৰ যিসকল বীৰ শ্বহীদ সেনানীসকল আছে তেওঁলোকক অপমান কৰিছিলে। ইমানৰ পিছত যদি ব্ৰিজভূষণ শৰণ সিঙক টিকট প্ৰদান কৰে তেনেহ'লে তাত মানে আচৰিত হ'বলগীয়া একো নাথাকিব। এতিয়ালৈকে বিজেপিয়ে 5খনকৈ প্ৰাৰ্থী তালিকা তেওঁলোকে ঘোষণা কৰিছে আৰু তাত এতিয়ালৈকে ব্ৰিজভূষণ শৰণ সিঙৰ যি তেওঁৰ সমষ্টি আছে সেই সমষ্টিখনৰ পৰা এতিয়ালৈকে প্ৰাৰ্থী ঘোষণা কৰা হোৱা নাই। উত্তৰ প্ৰদেশৰ কেশৰগঞ্জ সমষ্টিৰ পৰা ব্ৰিজভূষণে প্ৰতিনিধিত্ব কৰে আৰু সেই সমষ্টিখনত এতিয়ালৈকে বিজেপিয়ে প্ৰাৰ্থী ঘোষণা কৰা নাই। হয়তো এনেকুৱাও হ'ব পাৰে যে অন্তিম মুহূৰ্তত যি তেওঁলোকৰ শেহতীয়া আটাইতকৈ পিছত যিটো তেওঁলোকৰ তালিকা ঘোষণা কৰিব, সেই তালিকাত হয়তো ব্ৰিজভূষণ শৰণ সিঙক প্ৰাৰ্থিত্ব ঘোষণা কৰি দিবও পাৰে, কাৰণ এই বিজেপিয়ে যিকোনো কাম কৰিব পাৰে, তাত কোনো অসম্ভৱ নাই। কাৰণ কংগনা ৰাণাৱতক যেতিয়া টিকট প্ৰদান কৰিলে তেতিয়াই এই কথা বুজি উঠিব পৰা গ'ল যে যিসকলে দেশৰ বীৰ সেনানীসকলক অপমান কৰিছিলে সেই তেনে এগৰাকী অভিনেত্ৰীক বিজেপিয়ে টিকট প্ৰদান কৰি সন্মানিত কৰিলে। গতিকে ব্ৰিজভূষণ শৰণ সিঙক যদি অন্তিম পৰ্যায়ৰ যি তালিকা তেওঁলোকে ঘোষণা কৰিব, তাত যদি তেওঁলোকে ব্ৰিজভূষণ শৰণ সিঙক পূৰণ টিকট প্ৰদান কৰি দিয়ে তেনেহ'লে তাত আচৰিত হ'বলগীয়া একো নাথাকিব। ব্ৰিজভূষণ শৰণ সিং কোনগৰাকী ব্যক্তি? ব্ৰিজভূষণ শৰণ সিং সেইগৰাকী ব্যক্তি যিগৰাকীয়ে মহিলা অলিম্পিক খেলুৱৈসকলৰ ওপৰত অত্যাচাৰ কৰিছিলে। সেই সন্দৰ্ভত গোটেই দেশজুৰি এক তোলপাৰৰ সৃষ্টি হৈছিলে আৰু তাত কেৱল বদনাম বিজেপিও হোৱা নাছিলে, দুৰ্নাম হৈছিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাছিলে, আজিলৈকে প্ৰকাশ কৰা নাই। গতিকে সকলোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকহে ব্ৰিজভূষণ শৰণ সিঙৰ বাবে গালি পাৰিছে, সমালোচনা কৰিছে। ব্ৰিজভূষণ শৰণ সিঙে যি মহিলাসকলক অন্যায় কৰিছে, যিসকলৰ সৈতে সেই মহিলাসকলে, সেই খেলুৱৈসকলে যেতিয়া পদক অৰ্জন কৰিছিলে তেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট প্ৰকাশ কৰিছিলে। প্ৰধানমন্ত্ৰীয়ে তেওঁক নিজৰ বাসগৃহলৈ মাতি নি ফটো উঠিছিলে আৰু সেইবিলাক মিডিয়াত প্ৰচাৰ কৰিছিলে। কিন্তু যেতিয়া এই মহিলাসকলে যেতিয়া অত্যাচাৰৰ অভিযোগ তুলি দিল্লীত
তেওঁলোকে প্ৰতিবাদ কৰিছিলে তেতিয়া প্ৰধানমন্ত্ৰীয়ে কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাছিলে। এইবিলাক কথা সকলোৱে জানো। গতিকে এনে ধৰণৰ ঘটনাৰ পিছত ব্ৰিজভূষণ শৰণ সিঙৰ প্ৰতি সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে। যি 5খন তালিকা ওলাইছে, 5খন তালিকা সন্দৰ্ভত যেতিয়াই তালিকা প্ৰকাশ কৰা হয় বিজেপিৰ ফালৰ পৰা, তেতিয়া সেই মিডিয়াত প্ৰচাৰ হয় সেই কথাটো যে ব্ৰিজভূষণ শৰণ সিঙৰ যি সমষ্টিখন আছিলে তাতে প্ৰাৰ্থিত্ব ঘোষণা কৰিলে নেকি। এতিয়ালৈকে 5খন তালিকাত এতিয়ালৈকে ব্ৰিজভূষণ শৰণ সিঙৰ নামটো অহা নাই আৰু তেওঁ প্ৰতিনিধিত্ব কৰা সমষ্টিখনত অন্য প্ৰাৰ্থীকো তেওঁলোকে ঘোষণা কৰা নাই। গতিকে অন্তিম পৰ্যায়ত শেষ পৰ্যায়ত ব্ৰিজভূষণ শৰণ সিঙক যদি বিজেপিয়ে প্ৰাৰ্থী ঘোষণা কৰি দিয়ে তাত আপোনালোক কোনো আচৰিত নহব। লগতে এই কথা বিবেচনাৰ মাজলৈ নিশ্চিতভাৱে আনিব পাৰে যে যিগৰাকী প্ৰধানমন্ত্ৰীৰ মুখ দেখুৱাই তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হয় আৰু নিৰ্বাচন জয় হ'ব বিচাৰে, সেইগৰাকী প্ৰধানমন্ত্ৰীৰ কাৰ্যকালত কেনেধৰণৰ নেতাক তেওঁলোকে পোহপাল দি ৰাখিছে, ব্ৰিজভূষণ শৰণ সিঙৰ দৰে নেতাই কি ধৰণৰ আচৰণ পূৰ্বে কৰি থৈ গৈছে আৰু তেনেধৰণৰ নেতাৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূমিকা কি, তেনেধৰণৰ কথাবিলাক নিশ্চিতভাৱে ৰাইজে নিৰ্বাচনৰ সময়ত আলোচনাৰ মাজলৈ আনিব লাগে। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ।